নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক পুনৰ অন্য এটা ভিডিঅ'ৰ মাধ্যমেৰে মোৰ চেনেললৈ। বন্ধু বান্ধৱীসকল, আজি কথা পাতিম কাক কয় ভূত প্ৰেত, কোন হয় ভূত প্ৰেত, অথবা কোন মনুষ্যৰ মৃত্যুৰ পিছত তেখেতৰ আত্মা ভূতলৈ পৰিৱৰ্তন হয় সেই সম্পৰ্কে। আচলতে ভূত কি হয় সেই কথা জানিব লাগিলে তাৰ উত্তৰটো হ'ল, যাৰ কোনো বৰ্তমান নাই মাত্ৰ অতীত আছে সেইটোকে ভূত বুলি কয়, নহয় জানো? যেনে আমি আগতে টেনচিকতে পায়ে আহিছোঁ ভূতকাল বা অতীতকাল, বৰ্তমান কাল আৰু ভৱিষ্যৎকাল, ঠিক আছে? সেনেকুৱাই। গতিকে সেই হিচাপতে যিটো বস্তুৰ মাত্ৰ অতীত আছে, তাৰ বৰ্তমান আৰু ভৱিষ্যত নাই, তেনেকুৱা বস্তুকে সহজ অৰ্থত ভূত বুলি জনা যায়। এতিয়া কওঁ, যি মনুষ্যৰ আত্মা অতীতত আবদ্ধ হৈ পৰে সেইসমূহকে আমি ভূত বুলি জানিব লাগিব, কাৰণ জীৱন সদায় বৰ্তমানৰ লগত জড়িত, ভূতকাল বা ভৱিষ্যৎকালৰ লগত নহয়। আত্মাৰ মূলতঃ তিনিটা স্বৰূপৰ বিষয়ে শাস্ত্ৰত উল্লেখ আছে। সেইসমূহ হ'ল জীৱাত্মা, প্ৰেতাত্মা আৰু সূক্ষ্মাত্মা। ইয়াৰে যিটো আত্মা আমি জীৱিত থকা অৱস্থাত আমাৰ ভৌতিক শৰীৰত উপস্থিত থাকে তাক জীৱাত্মা বোলা হয়, আৰু মৃত্যুৰ পিছত মায়া মোহেৰে আৱৰা এই ভৌতিক শৰীৰ ত্যাগ কৰা আত্মাসমূহক প্ৰেতাত্মা বোলা হয়। আৰু এইসমূহৰ যিবিলাক আত্মাই সূক্ষ্ম শৰীৰত প্ৰৱেশ কৰি মোক্ষ প্ৰাপ্তিৰ পিনে নতুবা পুনৰ জন্মৰ পিনে ঢাপলি মেলে সেইবিলাক আত্মাকে সূক্ষ্মাত্মা বা সূক্ষ্মাত্মা বোলা হয়। এতিয়া অলপ বিতংকৈ আলোচনা কৰিম কেনেকুৱা আত্মাই ভূতৰ শ্ৰেণী পায়। সাধাৰণতে বন্ধু বান্ধৱীসকল, যিবিলাক আত্মা মৃত্যুৰ পিছত অতৃপ্ত হৈ থাকে সেইসমূহে ভূত প্ৰেত যোনিত প্ৰৱেশ কৰি পৃথিৱীতে ঘূৰি ফুৰিবলৈ বাধ্য হৈ যায় বা পৃথিৱীতে ভ্ৰমণ কৰি ফুৰিবলৈ বাধ্য হৈ পৰে। আৰু এই ক্ষেত্ৰত এটা বিভাজন আছে যে যদি কোনো প্ৰসূতিৰ যদি মৃত্যু হয় তেতিয়া তেওঁৰ আত্মা যখিনী, পিশাচিনী আদি ৰূপলৈ পৰিৱৰ্তন হয়। আৰু যদি কোনো নৰ্মেল মহিলাৰ মৃত্যু হয় তেতিয়াহ'লে আৰু যদি সেই মহিলাগৰাকী সমস্ত জীৱন পাপ, দুষ্কৰ্ম, ব্যভিচাৰ আদিৰে ভৰা, তেতিয়াহ'লে তেনে মহিলাৰ মৃত্যুৰ পিছত সিহঁতৰ আত্মা ডাইনী, ডাকিনী আদি যোনি প্ৰাপ্ত কৰে। সেই একেধৰণে যদি কোনো পুৰুষৰ মৃত্যু হয় আৰু তেওঁৰো যদি আত্মা অতৃপ্ত হয় তেতিয়াহ'লে ভূত, প্ৰেত, পিশাচ, কুষ্মাণ্ডা, ব্ৰহ্ম ৰাক্ষস আদিৰ যোনি লাভ কৰে। এতিয়া কথা পাতিম বন্ধু বান্ধৱীসকল, আত্মা অতৃপ্ত হৈ থকাৰ মূল কাৰণসমূহ বা আত্মা অতৃপ্ত কিয় হয়, বা কোনবিলাক আত্মাই অতৃপ্ত আত্মাৰ শ্ৰেণী লাভ কৰে সেই বিষয়ে। আত্মা অতৃপ্ত হৈ থকাৰ মূল কাৰণ হ'ল বন্ধু বান্ধৱীসকল, সময়তকৈ আগতে মৃত্যু, অৰ্থাৎ জন্ম, মৃত্যু আৰু বিবাহ এইকেইটা বস্তু বিধাতাই যেতিয়া এজন মনুষ্যৰ জন্ম হয় তেতিয়াই তেওঁৰ কপালত বা ভাগ্যত লিখি দিয়ে, আৰু এই সময়ৰ মতে মৃত্যুৰ সময়ো ঠিক কৰা থাকে। যদি তাতকৈ আগত কিবা ঘটনাত মনুষ্যৰ মৃত্যু হয় তেতিয়াহ'লে তেখেতৰ আত্মা অতৃপ্ত আত্মাৰ শাৰীত পৰে। এতিয়া ঘটনাসমূহ যেনে দুৰ্ঘটনা হ'ব পাৰে, কোনো বেমাৰৰ বাবে তেখেতৰ আগতীয়াকৈ মৃত্যু হ'ব পাৰে, বা তেখেতে নিজেই আত্মহত্যা কৰি নিজৰ জীৱনটো শেষ কৰি দিব পাৰে। এই সকলো কৰিলে তেনেকুৱা শ্ৰেণীৰ আত্মাই অতৃপ্ত আত্মাৰ শ্ৰেণীত পৰে। আৰু ইয়াৰ ভিতৰতো যিসকলে আত্মহত্যাৰ দ্বাৰা নিজৰ জীৱন বিসৰ্জন দিয়ে সেইসকলৰ আত্মাই মৃত্যুৰ পিছতেই প্ৰেতযোনিত প্ৰৱেশ কৰি তেওঁ বাকী থকা জীৱনকাল প্ৰেত হিচাপে পৃথিৱীতে থাকি অত্যন্ত দুখত অতিবাহিত কৰিব লগা হয়। আৰু তাৰ পিছতো সেই আত্মাৰ পুনৰ জীৱন মনুষ্যৰূপে পোৱাটো সম্ভৱ হৈ নুঠে বা সম্ভৱ হৈ নপৰে, কাৰণ শাস্ত্ৰত আত্মহত্যাক অতি গুৰুতৰ পাপৰ অন্তৰ্ভুক্ত কৰা হৈছে। আত্মহত্যাৰ পিছত মনুষ্যই আত্মাই কিমান দিন প্ৰেতযোনিত থাকিব লাগিব, তাৰ পিছত পুনৰ কি ৰূপে পৃথিৱীত জন্ম লাভ কৰিব, সেই সম্পৰ্কে মই ইয়াৰ পিছৰ ভিডিঅ'ত সম্পূৰ্ণৰূপে ব্যাখ্যা সহকাৰে আপোনালোকৰ কাৰণে প্ৰস্তুত কৰি লৈ আহিম। গতিকে যোনে মোৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। আৰু যদিহে মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিবলৈও নাপাহৰিব। তো আজিলৈকে ইমানেই বন্ধু বান্ধৱীসকল, পুনৰ লগ পাম নতুন এটা তথ্যৰে সৈতে আপোনালোকৰ সৈতে। তো আজিলৈকে ধন্যবাদ।